ফলে যিসকল ভক্ত বৈষ্ণৱৰ আশীষৰ প্ৰয়োজন আজি যাৰ উপস্থিতিৰ বাবে এই গৃহখনীয় দ্বিতীয় বৈকুণ্ঠ স্বৰূপ স্থানলৈ পৰিৱৰ্তিত হৈছে তেনেহেন বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ আপোনালোক ভক্ত বৈষ্ণৱবৃন্দ ব্ৰজৰ গোপীসতী গাই মাতৃসকল উপব্যাস স্বৰূপ পাঠকীদ্বয়কে প্ৰমুখ্য কৰি এই গৃহত সমগৃহৱৰ্তী লোক আৰু শ্ৰী গোবিন্দৰ নিত্য সংগী স্বৰূপ গোপবালক স্বৰূপ যুৱবন্ধুসকল সমন্বিতে আমি সবাৰে অগ্ৰত সেৱা অৰ্পণ কৰা হৈছে। আজিৰ দিনটো হৈছে প্ৰকৃততে বৰাহ দ্বাদশী, অৰ্থাৎ আজিৰ দিনটোতেই ভগৱন্ত বিষ্ণুৰ বৰাহ অৱতাৰ হৈছে। এই দিনটোতেই ভগৱন্ত বিষ্ণুৱে বৰাহ ৰূপত অৱতাৰ গ্ৰহণ কৰি দুষ্ট হিৰণ্যাক্ষক বধ কৰিছিল। গতিকে তেনেহেন এটি পবিত্ৰ দিনত যদিও ভগৱন্তৰ গুণনাম কীৰ্তন কৰা নিৰ্দিষ্ট দিন বাৰ তিথি মাহৰ কোনো নিয়ম নাই, হ'লেও কিছুমান দিব্য সংযোগ আছে যি দিব্য সংযোগত দিনটোৰ দিব্যতা বৃদ্ধি পায়। গতিকে তেনেহেন এটি পবিত্ৰ দিনত এই নগাঁৱৰ চকলিয়ালবাসী ৰাইজৰ এজন সেৱক শ্ৰদ্ধাৰ পৰিৰাম ভূঞা